হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলো কেনে আছে? ইনশাল্লাহ মই ভালে আছোঁ। পিঠাগুড়ি খুন্দি ল'লোঁ। এইখিনি হৈছে বৰা চাউলখিনি তিয়াই পেলাই পানীখিনি পেলাই ভালকৈ শুকান কৰি ল'ব লাগে। কাপোৰ এখনলৈ মুচি ল'লে বেছি ভাল হয়। আৰু এনেকৈ মই লোহাৰ চেকনিত চেকিলোঁ। এইখন চেকনিৰে চেকিলে বহুত বেছি ধুনীয়াকৈ ভালকৈ পৰে। আৰু বৰা চাউল কেতিয়া খোলা বা বতাহত থ'ব নালাগে। হাৱা লাগিলে ভালকৈ পিঠাখিনি নহয়। ভালকৈ হাতেৰে হেঁচি হেঁচি দি কিবা এখনেৰে ঢাকি থ'ব লাগে। বহুত বেছি ধুনীয়া হয় পিঠাকেইটা। পিঠা হৈ গ'ল। বিহু বিহু লাগিছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, পিঠা খোৱাৰ জুতি বাঢ়িল মইনা, পিঠা খোৱাৰ জুতি বাঢ়িল। আচলতে এনেকুৱা কোনো কথা নাই যে বিহুৰ সময়তে খাব লাগিব। এইটো পিঠা যিকোনো সময়তে বনাব পাৰি। মই বনাওঁ যিকোনো সময়ত, কিন্তু বিহু যিহেতু আৰু মনো যায়, চবেই বনায়, ৰিলত চাই থাকোঁ, টিভিত চাই থাকোঁ, সেইকাৰণে মোৰো বনাব খুব মন গ'ল। এয়া চাওক, এনেকুৱা পজিশ্যনত এনেকৈ দীঘল দীঘলকৈ আপোনালোকে দিব এইটো চাওক। এনেকৈ দীঘল দীঘলকৈ দিলে পিঠাটো বৰ ধুনীয়া দীঘল হয়। আৰু মই দি দিলোঁ নাৰিকল। দেখিছেনে? এনেকৈ নাৰিকল দি এইখনেৰে মই অকণ ঢাকি দিম। ঢাকি দিলে সোনকালে সিজি যায় পিঠাটো। এয়া হৈ গ'ল। আৰু এনেকুৱা এডাল লৈছোঁ, মানে সমান কিবা এডাল ল'ব লাগে। মোৰ এইখন কেকৰ আছিলে নাইফখন, এইখন ল'লোঁ আৰু এনেকৈ অকণমান হেঁচি দিব লাগে। দিলে আৰু এইখন হাতেৰে এনেকৈ ভাজ কৰি দিব। দেখিছেনে? কিমান পটককৈ পিঠাটো হ'ল, ইমান দীঘল হৈছে। বৰা চাউলৰ পিঠা তিল নাৰিকল যি দি বনাই ভালেই লাগে। মই এতিয়া বনাম কেইটামান তিলেৰে, নাৰিকলেৰেও বনাইছোঁ, অলপকেইটা তিল দি বনাম। এখন ঢাকনিৰে ঢাকি দিম যাতে পিঠাখিনি সহজত কোমলি যায় আৰু লুটিয়াবলৈ ৰাউণ্ড কৰিবলৈ বহুত বেছি ধুনীয়া হয়। আপোনালোকে বাৰু বনায়নে? প্ৰায় মানুহে বনায়, জানে। বহুতে কয় বৰা চাউলৰ পিঠা বোলে বহুত কষ্ট, বহুত টান কাম। মই কওঁ একেবাৰে নহয়, বহুত সহজ। কেৱল মাত্ৰ আপুনি যিখিনি বস্তু দি বনাব সেই বস্তুখিনি আগতে ৰেডি কৰি থ'ব। নাৰিকলৰ পুৰটো তিলৰ মিঠৈ দি পকাই মই এদিন আগতে থৈ দিওঁ। চাব, সহজতে গুড়াখিনি ৰেডি কৰি ল'লে পিঠাখিনি ধুনীয়াকৈ হৈ যায়। মইতো বেলেগ কামৰ মাজতেই পিঠা বনাই থাকোঁ, মোৰ বহুত ভাল লাগে। আৰু পিঠা পনা বনাই মানে নিজৰ মানুহক লৈ খাবলৈ খুবেই ভাল লাগে। ঘৰত আহিলোঁ, মাহঁতৰ কাৰণেও অলপ লৈ আহিলোঁ। যিহেতু একেবাৰে মোৰ হাতত সময় কম আছিল, ঘৰত আহিম, তথাপিও যিখিনি পাৰোঁ বনালোঁ। আৰু বৰা চাউলৰ পিঠা সদায় এনেকৈ বাঁহৰ চালনীত থ'ব লাগে, যাতে গৰমত ঘামি লেহেকুৱা হৈ নাযায়। আজি পিঠাকেইটা কেনে পালে কমেণ্ট কৰি জনাব। আৰু সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ এভৰিৱান।